নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ নতুন এটা ইউটিউব ভিডিঅ'লৈ স্বাগতম জনালোঁ। আৰু এইটো এটা Q&A ভিডিঅ' হয়। মানে মই ইনষ্টাগ্ৰামত কালি এটা ষ্টৰি দিছিলোঁ, যোনটোত আপোনালোকৰ কুৱেশ্যনখিনি মই সুধিবলৈ কৈছিলোঁ। তো কুৱেশ্যন আপোনালোকে যি যি সুধিছে সেইখিনি আনচাৰ কৰা হ'ব। তো গোটেইখিনি নোৱাৰিলেও বেছিভাগ কুৱেশ্যন আনচাৰ কৰি দিম মই এতিয়া। বলক এতিয়া কুৱেশ্যনখিনিলৈ যাওঁ। প্ৰথম কুৱেশ্যনটো সুধিছে দেৱাশিষ বুলি এজনে যে RC16 ইয়াৰ H2 আৰু প্ৰাইচ কাৰ বেছি জনাব। তো এই দুখন বাইকৰ ভিতৰত RC16ৰ প্ৰাইচেই বেছি, কাৰণ এই বাইকখন বহুত লিমিটেড হয়, মানে 100 পিচ মানে পোৱা যাব গোটেই ৱৰ্ল্ড ৱাইডত। তো এইখন বাইকৰ প্ৰাইচ সেইকাৰণে বহুত বেছি। আৰু MotoGP ট্ৰেক বাইক হয়, এখন ষ্ট্ৰীট বাইক নহয়, আপোনালোকে ৰোড লিগেল নহয়, ৰোডত চলাব নোৱাৰে। H2 আৰু আপোনালোকে ৰোডত চলাব নোৱাৰে, কিন্তু এইখন তথাপিও লিমিটেড নহয়, এইখন অকণমান এভেইলেবিলিটি বেছি কাৰণে দামটো কম। কিন্তু RC16ৰ দামটো বেছি, কাৰণ এখন বহুত লিমিটেড হয়, বহুত বেছি নাই। আৰু MotoGP ট্ৰেকত যেনেকুৱা বাইকখন চলে সেই একেখন বাইকেই বডি কিট চবৰ লগতে আপোনালোকক দিয়া হয়, সেইকাৰণে দামটো বেছি। আৰু নেক্সট কুৱেশ্যনটো হৈছে পাৱাৰ টনিকৰ কাম এক্সপ্লেইন কৰিবচোন প্লিজ। পাৱাৰ টনিকৰ কাম হৈছে আপোনাৰ এয়াৰ ফিউল ৰেচিঅ'টো বঢ়োৱা বা কমোৱা, আৰু আপোনাৰ ইঞ্জিনৰ RPMটো ইনক্ৰিজ কৰা। আপুনি যদি বাইকখনৰ পাৱাৰটো বঢ়াব বিচাৰে তেতিয়াহ'লে এয়াৰ ফিউল ৰেচিঅ'টো আপুনি বেলেগ কৰিব লাগিব। তো সেইটো চেঞ্জ কৰিবলৈ পাৱাৰ টনিক ইচিউটো ব্যৱহাৰ কৰা হয়, যোনটোৱে এয়াৰ ফিউল ৰেচিঅ'ও চেঞ্জ কৰে। আৰু লগতে আপোনাৰ RPM লিমিটটো আঁতৰাই পেলাই আপুনি আৰু অলপ বঢ়াই দিব পাৰিব। যেনেকৈ যদি আপোনাৰ বাইকখন মাত্ৰ 10,000 RPM যায়, তো আপুনি এখন 13,000 মানলৈকে আনলক কৰিব পাৰিব। পাৱাৰ টনিকে ভালকৈ টেষ্ট কৰে, তেওঁলোকে ডাইনো টেষ্ট কৰি পেলাই কিছুমান প্ৰি ইনষ্টল মেপ থাকে সিহঁতৰ, সেইবোৰ আপোনালোকে ইনষ্টল কৰিব পাৰে, বা আপোনালোকে নিজৰো মেপ বনাই ইনষ্টল কৰিব পাৰে। কাৰণে আপোনাক ভালেখিনি এক্সপিৰিয়েঞ্চ লাগিব, কাৰণ কিবা উল্টা পুল্টা আপুনি কৰি দিলে ইঞ্জিন চিজ হোৱাৰ চান্স থাকে। গতিকে মই ৰেকমেণ্ড কৰোঁ যে আপুনি পাৱাৰ টনিক লগালে প্ৰি ইনষ্টল মেপ যোনখিনি পাৱাৰ টনিকৰ ৱেবছাইটত পোৱা যায় সেইখিনিয়ে ইউজ কৰক। নিজৰ যদি বনাব বিচাৰিছে তেতিয়াহ'লে অকণমান আপুনি শিকি বুজি বা জানি বুজি লোৱাটো ভাল হ'ব। তো এতিয়া নেক্সট কুৱেশ্যনলৈ যাব লাগে। তো মোবাইলটো লক হৈ গ'ল, আনলক কৰি ল'ব লাগে, ৰ'ব। তো নেক্সট কুৱেশ্যনটো হৈছে RS200 BS6ৰ এক্সজষ্ট মাফলাৰ খুলি বাইক চলালে ইঞ্জিনত কিবা প্ৰব্লেম হয় নেকি? তো RS200ৰ ইঞ্জিনটো এনেই বহুত ৰিলায়েবল হয়। আপুনি যদি এক্সজষ্টৰ মাফলাৰ খুলি পেলাইও চলায় পটককেতো বাইকখনত একো নহয়। তথাপিও মই বহুত বেছি দীঘলীয়া টাইমলৈকে এনেকৈ খুলি পেলাই চলোৱাটো ৰেকমেণ্ড নকৰোঁ, কাৰণ বাইকখনে একতো বহুত বেয়া চাউণ্ড কৰে, মানে বহুত বেয়া, মানে বেলেগ মানুহৰ কাণ তাল মাৰি যোৱাকৈ চাউণ্ড কৰে। আৰু 2 নম্বৰ, এইটোৱে অকণমান ইঞ্জিনত প্ৰভাৱ পেলাবও পাৰে। তথাপিও RSৰ ইঞ্জিনটো ইমান জল্দি ডেমেজ নহয়, কাৰণ ইঞ্জিনৰ পিষ্টন চিজ হোৱা বহুত কম কেছ আহে, মানে পিষ্টন চিজ পটককৈ নহয়। যদি আপুনি মবিল নেঢালে তেতিয়াহে চিজ হ'ব পাৰে, এনেই প্ৰব্লেম নহয়। RSৰ ইঞ্জিন বহুত ভাল। এতিয়া নেক্সট কুৱেশ্যনলৈ যাব লাগে, ডিউক 390 BS4। তো ডিউক 390 BS4ৰ ওপৰত 2 এষাৰমান ক'ব লাগে, মই গম পাইছোঁ আপোনালোকৰ ফিলিংছটো। তো KTM ডিউক 390 BS4খন মোৰ হিচাপত মোৰ ফেভৰিট বাইক, কাৰণ সেই বাইকখন চলাই মই যোনটো মজা পালোঁ মই বেলেগ বাইকত নাই পোৱা। কাৰণ সেইখন এক্সেলেটৰ দিলে ইমান বেয়াকৈ টানে, মানে বাইকখন 1 নম্বৰ 2 নম্বৰ গিয়াৰতো আগচকা নিজে নিজে উঠি থাকে, মানে ক্লাছ এৰিবই নোৱাৰি। এক্সেলেটৰ বেছিকৈ দি ক্লাছ এৰাৰ লগে লগে আগচকা উঠি যায়। আৰু বাকী বাইকখন ইমানেই বেয়াকৈ টানে, মানে হেণ্ডেলৰ পৰা হাত এৰাই যাব নিচিনা লাগে। তো এইখন মোৰ হিচাপত মোৰ ফেভৰিট বাইক। এখন এতিয়ালৈকে ল'ব পৰা নাই, কেতিয়াবা ল'ব পাৰিলে লোৱা যাব বাৰু, তেতিয়া আপোনালোকক ফিলটো দিয়া যাব। কিন্তু তেতিয়ালৈকে অকণমান ৱেইট কৰিব লাগিব আপোনালোকে, কাৰণ পইচা পাতি নাইতো। নেক্সট কুৱেশ্যনটো হৈছে বেষ্ট বাইক আণ্ডাৰ 2.5 লাখ ৰুপিজ। তো বেষ্ট বাইক বুলি ক'বলৈ গ'লে চবতকৈ বেছি পাৱাৰ লাগে যদি NS400 ল'ব পাৰে আপোনালোকে, কাৰণ এখনত পুৰণা ডিউক 390 ইঞ্জিনটো পাই যাব আপোনালোকে। মানে 373cc যোনটো ইঞ্জিন আহিছিলে ডিউকত, সেইটো ছেইম ইঞ্জিন NS400ত আছে। তো আৰু আপোনাক ক্ৰুজিঙৰ কাৰণে যদি লাগে তেতিয়াহ'লে ডমিনাৰ 400, যদি আপোনাক KTMৰ বাইক লাগে তেতিয়াহ'লে ডিউক 200 পাই যাব। আৰু যদি আপোনাক বহুত ৰিলায়েবল বাইক এখন লাগে, লগতে গুড মাইলেজৰ লগত লাগে, তেতিয়াহ'লে Yamaha R15 বা Yamaha MT-15 এই দুখন পাই যাব সেইটো ৰেঞ্জত। তো এইকেইখনৰ ভিতৰত আপোনালোকক কোনখন লাগে আপোনালোকে নিজে ডিচাইড কৰি ল'ব। আৰু যদি আপোনাক ৰয়েল এনফিল্ড লাগে তেতিয়াহ'লে গুৰিলা 450ও পাই যাব, আৰু ক্লাছিক 350ও পাই যাব। তো এই দুখনৰ মাজত কিবা এখন চাই ল'ব পাৰিব। এতিয়া নেক্সট কুৱেশ্যনলৈ যাব লাগে। তো নেক্সট কুৱেশ্যনটো হৈছে Apache 162V BS3 CDI থাকে নেকি? VVA লগাব পাৰে নেকি ব্যৱহাৰৰ কাৰণে? Apache 160 BS3 CDI থাকে, আপোনালোকে ৰেচিং CDI লগাব পাৰিব, কিন্তু VVA বা হাই লিফ্ট কেমছাফ্ট এইখন বাইকৰ কাৰণে এতিয়া নেপায়। তো আপোনালোকে
ৰেচিং CDI লগাই পেলাই পাৱাৰটো ইনক্ৰিজ কৰিব বিচাৰিলে কৰিব পাৰিব, কিন্তু এইটোৱে যদি আপোনাক ইঞ্জিনত কিবা বেয়া হয় তেতিয়াহ'লে মোক নুদুখিব, কাৰণ বাইকখন 13,000 RPM লৈকে যাব। তো আপোনালোকে যদি বেছিকৈ ইউজ কৰে তেতিয়াহ'লে বাইকখনৰ ইঞ্জিনটো বেয়া হোৱাৰ অকণমান চান্স থাকে। তো এতিয়া নেক্সট কুৱেশ্যনলৈ যাব লাগে। NS160ত এক্সজষ্ট নলগোৱাকৈ চাউণ্ড বঢ়াবলৈ কিবা উপায় আছে নেকি? তো এক্সজষ্ট নলগোৱাকৈ চাউণ্ড বঢ়াবলৈ হয়তো আপুনি এয়াৰ ফিল্টাৰ চেঞ্জ কৰিব লাগিব। তো এয়াৰ ফিল্টাৰ চেঞ্জ কৰিলে আপোনাৰ চাউণ্ডটো, এয়াৰ ফিল্টাৰৰ চাউণ্ডটো বাঢ়ি যাব, মানে বুঁ বুঁ চাউণ্ড এটা আহিব। মজা চাউণ্ডেই আহে বাৰু, তথাপিও এইটো অকণমান আউট অফ ৱাৰেণ্টি গুচি যাব বাইকখন, তেনেকুৱা ৰিস্কি অকণমান মেটাৰ হৈ যায় আৰু এইটো। আৰু নহ'লে আপুনি এক্সজষ্টত ফুটা কৰিব লাগিব, যোনটো কাটি পেলাই ৱেল্ডিং দোকানত গৈ ফুটা কৰিব পাৰে। এটা উপায় দি আপোনাৰ চাউণ্ডটো অকণমান বাঢ়ি যাব, কিন্তু ইমান ভাল চাউণ্ড নাহে। যদি আপোনাক বেছি চাউণ্ড লাগে তেতিয়াহ'লে আপুনি এক্সজষ্টেই লগাব লাগিব। DB কিলাৰ থকা এক্সজষ্ট লগাব, যোনটো DB কিলাৰটো লগাই থ'ব পাৰিব আপুনি নৰ্মেল চিটি ইউজত। আৰু কেতিয়াবা যদি চাউণ্ড শুনিব মন যায় তেতিয়াহ'লে আপুনি DB কিলাৰটো খুলি পেলাই বিন্দাছ চাউণ্ড শুনি থাকিব পাৰিব। তো এতিয়া নেক্সট কুৱেশ্যনলৈ যাব লাগে। তো নেক্সট কুৱেশ্যনটো হৈছে বাইকৰ বিষয়ে ক'ৰ পৰা শিকিলে? তো বাইক বোলা বস্তুটো মানে মোৰ সৰুৰ পৰা বহুত পেচনেট মানে মই বাইক বা গাড়ীৰ ওপৰত। মই ইঞ্জিনিয়াৰ হ'বলৈ বহুত মন আছিলে, কিন্তু মই পঢ়া শুনাত অলপমান গাধা আছিলোঁ, সেইকাৰণে ইঞ্জিনিয়াৰ বনিব নোৱাৰিলোঁ। কিন্তু নলেজ মোৰ ভালেখিনি হৈ গ'ল, মানে মই বহুত সৰুৰ পৰা ৰিচাৰ্চ কৰিলোঁ ন বাইক আৰু গাড়ীৰ ওপৰত। এইটো মোৰ নেচাৰেলি হৈ যোৱা নিচিনাই আৰু মোৰ বহুত ইণ্টাৰেষ্টিং লাগে মানে এই টপিকটো। মই সেইকাৰণে খুচৰি থাকোঁ আৰু খুচৰি বহুতখিনি শিকিব পাৰিছোঁ। এতিয়াও শিকিবলৈ বহুত বাকী আছে, লাহে ধীৰে আৰু শিকি যাম। আৰু যিমানখিনি শিকি যাম আপোনালোকৰ লগতো শ্বেয়াৰ কৰি গৈ থাকিম লাহে ধীৰে। এতিয়া নেক্সট কুৱেশ্যনলৈ যাব লাগে। তো নেক্সট কুৱেশ্যনটো হৈছে Gen 3 ভাৰ্চেছ BS4 390 ৰেচ কৰিলে কোনখন জিকিব? তো Gen 3খনে জিকিব ব্ৰ', কাৰণ Gen 3খনত এটা 400ৰ ওচৰা-ওচৰি CC ইঞ্জিন আছে, যোনটোত বহুত বেছি পাৱাৰ আছে। Gen 3খনত 373 CC ইঞ্জিন আছে, আৰু নতুনখনত 399 মানৰ আছে চাগে, ভালকৈ নাজানো মই। কিন্তু 400 CC ওচৰা-ওচৰি ইঞ্জিন এটা আছে বুলি জানো, যোনটোৱে পাৱাৰ ট্ৰক দুইটা বেছিকৈ প্ৰডিউচ কৰে। তো এই Gen 3খনে জিকিব, পুৰণাখন বহুত পিছত থাকি যাব, কাৰণ বহুত বেছি পাৱাৰ আছে, মানে বহুত ডিফাৰেঞ্চ আছে নতুনখনত। কিন্তু নতুনখনত ইলেক্ট্ৰনিক্স বহুত বেছি ভাল আছে, তো আপোনালোকে মানে চকা টকা উঠা চান্সটো বহুত কম থাকে, আৰু সেইটোৱে কথা। আৰু বাকী পাৱাৰ বেছি আছে। নেক্সট কুৱেশ্যনটো হৈছে, এইটো কুৱেশ্যন বুলিও ক'ব নোৱাৰি, বাইক ৰিভিউ ভিডিঅ' দিয়ক প্লিজ। তো বাইক ৰিভিউ ভিডিঅ' আহি আছে, মই মানে এতিয়া বাইক দেখাই কৰিম বুলি ভাবিছোঁ, কিন্তু বাইক দেখুৱাব পৰা এতিয়ালৈকে মানে কানেকশ্যন বনা নাই মোৰ। তো কোনোবা ডিলাৰশ্বিপৰ লগত অকণমান কানেকশ্যন কৰিব লাগিব। তাৰ কাৰণে আপোনালোকে মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো ফলোৱাৰ অলপ বঢ়াব লাগিব, তেতিয়া মানে সুধিবলৈ অকণমান ভাল লাগিব মোৰ। তো ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব। ইনষ্টাগ্ৰাম পেজটো মই ইয়াতে স্ক্ৰীনশ্বট এটা লগাই দিওঁ নে দেখাই দিছোঁ। তো এইটো হৈছে মোৰ ইনষ্টাগ্ৰাম প্ৰফাইলটো, ইয়াত অকণমান উল্টাকৈ দেখিছে, মই স্ক্ৰীনশ্বটে লগাই দিম দিয়ক। এতিয়া নেক্সট কুৱেশ্যনলৈ যাব লাগে, আৰু নেক্সট কুৱেশ্যনটো হৈছে ডমিনাৰ 400ৰ ইঞ্জিনটো ৰিলায়েবল হয় নে নহয় প্লিজ জনাওক। তো ডমিনাৰ 400ৰ ইঞ্জিনটো ৰিলায়েবল হয়, বহুত ৰিলায়েবল হয়, কাৰণ আজিলৈকে মই এটাও ইঞ্জিন চিজ হোৱা বা বেয়া হোৱা বহুত কমেই দেখিছোঁ। মানে কিছুমানৰ সেই কেম্পশ্বাফ্টটো ফাটি কেনে ওলাই যায়, মানে বেলেঞ্চাৰটো, তাৰ বাহিৰে মই একো বেয়া হোৱা দেখা নাই। তো বেলেঞ্চাৰটো টাইমিং আউট হৈ যায় কেনেবাকৈ বাইকখনত, তো তেতিয়া ইঞ্জিন কেচিং ফাটি পেলাই ওলাই যায়। এইটো কেতিয়াবা DB 390টো হয়, বহুত ৰেয়াৰ কেছত হয় এইটো। বাকী ডমিনাৰ 400ৰ ইঞ্জিনটো বহুত ৰিলায়েবল, কাৰণ মানুহে বহুত দূৰ গৈছে ডমিনাৰ লৈ পেলাই, ৱৰ্ল্ড ৰাইডো কৰিছে, মানে গোটেই ইণ্ডিয়াৰ বাহিৰতো ৰাইড কৰিছে, বহুত দীঘলীয়া লাখ কিলোমিটাৰ। তো এইখন বাইকে আপোনাক ৰিলায়েবিলিটিত একো প্ৰব্লেম নিদিয়ে, বহুত মজা বাইক হয়। টুৰিঙৰ কাৰণে বেষ্ট বুলি ক'ব পাৰি এখন বাইক, কাৰণ এখন বাইকত পাৱাৰো এনাফ আছে যে আপুনি যিকোনো হাইৱেত চলাব পাৰিব। 140 130 একো নহয় এখন বাইকৰ কাৰণে, তো মজা বাইক হয়। এতিয়া नेक्स्ट वीडियो तो वैसे भैया मेरा MT-15 का वीडियो कब बना के देगा? तो तुम्हारा MT-15 का वीडियो बहुत जल्दी बना के देगा, नेक्स्ट संडे को बना के देगा। इस संडे को एक FZ का वीडियो डाला जाएगा, तो नेक्स्ट संडे को तुम्हारा MT2 का भी डाल दिया जाएगा, चिंता मत करो। नेक्स्ट क्वेश्चन तो है RX 100 उइदाउट साइलेंसर पाब्लिक रिएक्शन দিব লাগে দাদা, ভাইৰেল হ'ব। তো RX 100খন মানে আমাৰ ঘৰত এখন আছে বাৰু, কিন্তু এখন মোৰ নিজৰ নহয়, মোৰ খুৰাৰ হয়। তো খুৰাক বিচাৰিব লাগিব, খুজিব লাগিব, আৰু এই খোজা মেলা কামটো মোৰ বৰ বেছি ভাল নালাগে। গতিকে মই এই ভিডিঅ'টো কেতিয়াবা পিছত ফিউচাৰত দিবও পাৰোঁ, কিন্তু এতিয়ালৈ এইটো পষ্টপন কৰি দিয়ক আৰু বেয়া চেয়া নাপাব মোক। আৰু এতিয়া নেক্সট ভিডিঅ'লৈ আহিব লাগে। তো
এতিয়া নেক্সট কুৱেশ্যনলৈ আহিব লাগে। তো নেক্সট কুৱেশ্যনটো হৈছে লাভ ইউ দাদা। এইটো কুৱেশ্যন নহয় বাৰু। বাই দি ৱে থেংক ইউ ছ' মাছ এণ্ড আই লাভ ইউ টু গাইজ। মানে আপোনালোকৰ কাৰণে আজি যি হৈছে আৰু তো আপোনালোকক বহুত ধন্যবাদ, অশেষ ধন্যবাদ। ইনষ্টাগ্ৰামত 15K হৈ গ'ল আৰু ইউটিউবত 100 মান হ'বলৈ ওলাইছে আৰু তো ছাবস্ক্ৰাইব বটনটো দবাই দিব সোনকালে মানে এই মোৰ মাইল ষ্ট'নবোৰ কমপ্লিট হৈ যাওক। 4000 ৱাটছ আৱাৰ, 1000 ছাবস্ক্ৰাইবাৰ এইখিনি হৈ গ'লে মানে ভিডিঅ' বনাই আৰু অলপমান ভাল লাগিব, কাৰণ এতিয়া ফ্ৰীত কাম কৰি থাকিবলগীয়া হৈছে ন। বাৰু একো নহয়, আপোনালোকৰ কাৰণে ফ্ৰীত কৰা যাব, মোৰ কোনো প্ৰব্লেম নাই, তথাপিও কৰি দিব। আৰু বাকী এটা লাষ্ট কুৱেশ্যন মই ভিডিঅ' বনাই দিছোঁ, নহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব মানে, আৰু মোৰ হাতখন বিষাই গৈছে মানে কেমেৰা ধৰি। তো নেক্সট কুৱেশ্যনটো হৈছে দাদা, ইণ্টাৰচেপ্টৰত অ'ভাৰহিটৰ কাৰণে কিবা ছাইড এফেক্ট হ'ব নেকি? তো ইণ্টাৰচেপ্টৰ বাইকখনত অ'ভাৰহিটৰ কাৰণে বাইকখনত একো প্ৰব্লেম নহয় পটককৈ, বাইকখন বিন্দাছ চলি থাকিব। কিন্তু আপুনি গৰম দিনত যেতিয়া বাইকখন চলাব তেতিয়াহ'লে আপোনাৰ ভৰিকেইটা সিজি যাব, মানে বহুত ভয়ংকৰ হিট হ'ব গৰম দিনত, কাৰণ ঠাণ্ডা দিনতে ইমান হিট হয়, তো গৰম দিনত অৱস্থা কাহিল হৈ যাব আপোনাৰ। তো আপোনাৰ যদি ভৰিকেইটা অকণমান তন্দুৰী লেগ পিচ বনাৰ পৰা বচাব বিচাৰিছে তেতিয়াহ'লে এই বাইকখনত ৰেডিয়েটৰ অহালৈকে ৱেইট কৰি দিয়ক, আৰু নহ'লে কিবা বেলেগ বাইক লৈ লওক। যেনেকৈ তেনেকুৱা পাৱাৰ থকা বহুত বাইক আছে, কিন্তু সেইটো লুক নাপাব পাৰে। তো লুকটো যদি আপোনাৰ বহুত পচন্দ হয় তেতিয়াহ'লে ল'ব পাৰে, আৰু লগতে সেই চাউণ্ডটোও নাপাব। তো বাইক এইবোৰ আচলতে চিটিং এইবোৰ ছেকেণ্ডাৰী হয়। প্ৰথমতে আপোনাৰ বাইকখন পচন্দ হয় নাই সেইটোহে মেইন। যদি আপোনাৰ বাইকখন পচন্দ হয় তেতিয়াহ'লে আপুনি হিট হ'লেও চলাব, টিকা জ্বলি গ'লেও চলাব, মানে যি হৈ গ'লেও চলাব। তো আপোনাৰ বাইকখন যদি পচন্দ হৈছে বিন্দাছ লৈ লওক, একো প্ৰব্লেম নহয় আপোনাৰ, কাৰণ ছুপাৰ বাইকবোৰো বহুত হিট হয় কিন্তু মানুহে চলাই ন। তো এইবোৰ পেশ্যনৰ কথা, আৰু যাৰ পেশ্যন আছে সি বিন্দাছ চলাব পাৰিব। কিউএনএ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ, আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক আৰু কমেণ্ট এইবোৰ কৰি দিব যিখিনি কৰিব লাগে। বাকী মই ভিডিঅ' মাজে মাজে দি থাকিম, আৰু কাইলৈ এখন FZ ভিডিঅ'ও দিম। মানে FZ এখন আছে যোনখন বহুত মডিফাই কৰি থোৱা আছে, মানে একদম এগালমান এক্সেচৰিজ লগাই থোৱা আছে, মানে 30-35 হাজাৰ মানৰ খৰচা কৰা আছে FZখনত। তো সেই FZখনৰ ভিডিঅ' এটাও আপোনালোকক কাইলৈ বনাই পেলাই দেখাম, আৰু নেক্সট উইকৰ পৰা মানে এটা ভিডিঅ' আহিবই বাইকৰ কাবাৰ নহয় কাবাৰ। তো এইটো চিৰিজো আৰম্ভ কৰিম, ছানডে সেইটো আপলোড কৰিম। তো আপোনালোকে ছাপোৰ্ট কৰিব, মই এনেকৈয়ে দি গৈ থাকিম ভিডিঅ' আপোনালোকৰ কাৰণে বনাওঁ। তো আপোনালোকে অকণমান ছাপোৰ্ট কৰিলে বেছি ভাল লাগিব, মানে ছাবস্ক্ৰাইব এইবোৰ কৰি দিব। আৰু থেংক ইউ ছ' মাছ মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে, আৰু ইমান দেৰিলৈকে যদি চাইছে তেতিয়াহ'লেতো কথাই নাই, আৰু মই আপোনাৰ ফেন বনি গৈছোঁ ইমান দেৰিলৈকে যে আপুনি ভিডিঅ'টো চাই আছে। থেংক ইউ ছ' মাছ।